সাপে কামুৰিলে, জণ্ডিছ হলে, ফোঁহা হলে, ঘাঁ হলে, বিভিন্ন পোক-পৰুৱাই কামুৰিলে, বিছাই ডাকিলে, ছালৰ বিভিন্ন ৰোগ হলে এই উদ্ভিদজোপা কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জানো আহক। নমস্কাৰ বন্ধু-বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, এই জোপাৰ নাম হ'ল কাছিডৰিয়া। এই উদ্ভিদজোপাৰ বিভিন্ন ঔষধি গুণ আছে। সাপে কামুৰিলে এই উদ্ভিদজোপাৰ পাতবিলাক পিচি লৈ সাপে কামোৰা অংশত প্ৰলেপ দি ৰাখিব লাগে। কিন্তু আপোনালোকক সাপে কামুৰিলে তৎক্ষণাৎ উচ্চ চিকিৎসালয়ত বেজী ল'বলৈ যাওক, সেয়া কিন্তু অৱহেলা নকৰিব। কেৱল এই উদ্ভিদজোপাৰ পাত আৰু লতাই বান্ধিলেই যে উপশম পাম বুলি নেভাবিব। ই কেৱল সাপে কামোৰাৰ বিষৰ পৰা কিছু উপশমহে পাব। দ্বিতীয়তে, যিসকলৰ ফোঁহা হয়, ফোঁহা হোৱাসকলে এই উদ্ভিদজোপাৰ লতা আৰু পাত পিচি লৈ ফোঁহা হোৱা স্থানত কুহুমীয়া গৰম পানীয়ে ধুই দিনে 2 বা 3 বাৰকৈ প্ৰায় এসপ্তাহমান লগালে সেই ফোঁহা হোৱা অতি সোনকালে ভাল হৈ যায়। যদিহে কটা চিঙা বা ঘাঁ হয়, সেই স্থানতো যদিহে শুকাই নাযায়, তেতিয়াহ'লে এই কাছিডৰিয়া উদ্ভিদজোপা ভালকৈ পিচি লৈ লগালে সেই ঘাঁ সোনকালে শুকায়। যদিহে বিষাক্ত পোক-পতংগই কামুৰিলে বা বিছাই ডাকিলে, এই কাছিডৰিয়া উদ্ভিদজোপা ভালকৈ পিচি লৈ সেই স্থানত লগাব লাগে। ইয়াৰ উপৰিও যিসকলৰ খজুৱতি বা পানীৰ পোজ ওলোৱা খজুৱতি হয়, সেইসকলে এই কাছিডৰিয়া উদ্ভিদজোপা পিচি লৈ যদিহে 10 পৰা 15 দিনমান প্ৰয়োগ কৰে, তেতিয়াহ'লে সেই খজুৱতি ভাল হ'বলৈ ধৰে। ইয়াৰ উপৰিও কিছুমানৰ ছালত বিভিন্ন ধৰণৰ কৃমি বা সোঁচৰা বেমাৰ হয়। সেই সোঁচৰা বেমাৰে যদি বাহ লয় বা ছালৰ এটা গোন্ধোৱা বেমাৰে বাহ লয়, সেই ছালৰ গোন্ধোৱা বেমাৰ বা খজুৱতি, এলাৰ্জিৰ দৰে এনে বেমাৰত এই কাছিডৰিয়া উদ্ভিদজোপা পিচি লৈ যদিহে তেওঁ দেহত প্ৰলেপ দিয়ে বা মালিচ কৰে, তেতিয়া সেই স্কিন গোন্ধ ওলোৱা আৰু ছালৰ এলাৰ্জি ভাল হ'বলৈ লয়। বন্ধু-বান্ধৱসকল, আজিকালি এই কাছিডৰিয়া উদ্ভিদজোপা প্ৰায় লুপ্ত হ'ব লৈছে। সেয়েহে আপোনালোকে যদিহে বাটে পথে এই উদ্ভিদজোপা পায়, তেতিয়াহ'লে ইয়াক ভালকৈ উঠাই নি এটা ওখ স্থানত লগাই ৰাখে যেন। ইয়াৰ উপৰিও এই উদ্ভিদজোপাৰ অৰ্থাৎ কাছিডৰিয়া এই উদ্ভিদজোপাৰ জণ্ডিছৰ ক্ষেত্ৰত আৰু প্ৰস্ৰাৱ জ্বলা পোৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। সেই ক্ষেত্ৰত ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে অন্য এটা ভিডিঅ'ত আগবঢ়োৱা হ'ব। বন্ধু-বান্ধৱসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন, যাতে আন 10 জনৰো উপকাৰ হয়। ধন্যবাদ।